কেইবাদিনৰ পৰা মোৰ ভাল ফ্ৰেণ্ডজনীলৈ ফোন কৰা হোৱা নাছিলে। সেইটো কাৰণে ভাবিলোঁ আজি তাইক মই ফোন এটা কৰোঁ। তাইক ফোন কৰিলোঁ। ফোন কৰি আমি দুজনীয়ে কথা পাতি থাকোঁতে তাই মোক কথাৰ মাজতে সুধিলে যে আজি কিবা ইভিনিং প্লেন আছে নেকি। মই ক'লোঁ তেনেকুৱা একো প্লেন নাই। তাই ক'লে ব'লা তেতিয়া আমি 4টা অলপ ওলাই যাওঁ। মই মোৰ হাজবেণ্ড, তাই আৰু তাইৰ হাজবেণ্ড। তাৰপিছতে আমি ৰেডি হৈ 4টা ওলাই আহিলোঁ। কিন্তু আমাৰ কোনো ডেষ্টিনেশ্যন নাছিল, কাৰণ 4টাৰে আমাৰ চিঠিৰ ফাললৈ যাবলৈ মন নাছিলে। সেইটো কাৰণে আমি সোণাপুৰৰ ফালে আহিলোঁ। সোণাপুৰৰ ফালে আহি থাকোঁতে মোৰ হাজবেণ্ডে ক'লে সোণাপুৰতনো ক'ত ৰ'ম, কাৰণ প্ৰায় আহিয়ে থাকোঁ, সেইকাৰণে বোলে অলপ দূৰলৈ যাওঁ। তাৰপিছত আমি গুৱাহাটীৰ পৰা 50 কিলোমিটাৰ আঁতৰত মিষ্ট্ৰিক মায়ং ৰিজৰ্টলৈ আহিলোঁ। এইখন আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীৰ ওচৰতে মায়ঙত। এয়া হৈছে মিষ্ট্ৰিক মায়ং ৰিজৰ্টৰ পৰিৱেশ। আহি ৰিজৰ্টখনত খুবেই ভাল লাগিলে, কিন্তু অকণমান মনতে বেয়া লাগিলে, কিয়নো আজি ইয়াত এখন বিয়া চলি আছে। সেইটো কাৰণে চুইমিং পুল এৰিয়াৰ ফালে যাবলৈ আমাৰ এলাউ নাছিলে। কিন্তু তথাপিতো যিমান দূৰ এলাউ আছিলে আমি সিমান দূৰলৈকে যাব পাৰিলোঁ। এয়া হৈছে ৰেষ্টুৰেণ্ট। ৰেষ্টুৰেণ্টখনো সঁচাকৈ বহুত ধুনীয়া আৰু ইয়াৰ পৰিৱেশটো ভাল লাগিলে। এই যে লাইটকেইটা দেখিছে, এইকেইটা মোৰ খুব ভাল লাগিছিলে। লাইটকেইটাৰ ডিজাইনটো বৰ ধুনীয়া। এইজনী হৈছে মোৰ ফ্ৰেণ্ড স্মিতা। আৰু ইয়াৰে লঞ্চ এৰিয়াটো মোৰ খুব ভাল লাগে, কিয়নো ইয়াতে গ্ৰীনেৰী আছে আৰু চকী টেবুলবোৰ ধুনীয়াকৈ এৰেঞ্জ কৰি থোৱা আছিলে। ইয়াত বহি কথা পাতি সঁচাকৈ খুব ভাল লাগিছে। তাৰপিছতে আমি ইয়াত বহি থাকোঁতে ধুনীয়াকৈ আমি আমাৰ ষ্টাৰ্টাৰ্ছ অৰ্ডাৰ কৰি দিলোঁ, আৰু তাৰপিছতে আমি অলপমান ফটোশ্বুট কৰিলোঁ। ফটোশ্বুট কৰি অহাৰ পিছতে আমাৰ ষ্টাৰ্টাৰ্ছ ৰেডি হৈ গ'ল। এয়া আমাৰ ষ্টাৰ্টাৰ্ছ আহি গ'ল, আৰু ষ্টাৰ্টাৰ্ছ খাই থাকোঁতে আমি আমাৰ মেইন কোৰ্চটো অৰ্ডাৰ কৰি দিলোঁ। ষ্টাৰ্টাৰ্ছ খাই উঠি আমি দুজনী আকৌ ওলাই আহিলোঁ। ওলাই আহি অকণমান আমি দুজনীয়ে আকৌ ফটো আৰম্ভ কৰিলোঁ, কিয়নো দুজনী ফ্ৰেণ্ড লগ হ'লেতো ফটোশ্বুট হ'বই নহয় জানো। সেইটো কাৰণে অলপমান ফটোশ্বুট কৰি ল'লোঁ। এইফালে চাওক, এইজন হৈছে মোৰ হাজবেণ্ড। এইফালে আমাৰ বাইদেউ হৈছে ফোনত ব্যস্ত, আৰু এয়া হৈছে মোৰ ফ্ৰেণ্ডৰ হাজবেণ্ড। তাৰপিছতে আমাৰ মেইন কোৰ্চ ৰেডি হৈ গ'ল। ইয়াত আছিলে ভাত, দাইল, নান, চিকেন, আৰু এইফালে আছিলে কুলচা। আৰু এই দুটা দেখিছেনে, অফগানি দুটা, ইমান ধুনীয়া লাগিছিলে, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ। তাৰপিছতে আমি ধুনীয়াকৈ পেট পূজা কৰি আকৌ 4টাই গুৱাহাটীলৈ বুলি ৰাওনা হ'লোঁ।